পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগ'লেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিলে কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধানসভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি ক'লে যে চৰকাৰৰ এটো অধিকাৰ নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া তেওঁলোকো চোকা আৰু যিসকলে তাৰ জাগাত চাকৰিত সোমালে তেওঁলোকো অসমীয়া তেওঁলোকো চোকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজো তিনখন আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3Fত চাকৰি কৰিলে এপিএছচিয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত যেনেকৈ পায় আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেছৰসকলে ইণ্টাৰভিউ লয় তাত কোনো পলিটিকেল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিনিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰিনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব এই কথাখিনি মই ভাবো যে চাকৰি এটা গ'লে মনটো বেয়া লাগে অলপ দুখো কৰে কিন্তু পুৱা কেইজনো জেনুইনে যোনে চাকৰি পাইছে তেওঁলোকৰ জেগাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসম